যে যিদিনাখনে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা শেষ হ'ব তাৰ পিছদিনাখনে পঞ্চায়ত ইলেকশ্যন পাতি দিম কিন্তু আমাৰ চৰকাৰে পঞ্চায়ত ইলেকশ্যনতকৈও অসমৰ ছাত্ৰ ছাত্ৰীৰ কল্যাণক আটাইতকৈ বেছি গুৰুত্ব দিয়ে মেট্ৰিক পৰীক্ষা চলি থাকিব তাত মাইক বজোৱাৰ সাহস কংগ্ৰেছ দলৰ থাকিব আমাৰ নাই হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত চেণ্টাৰ এটা চলি থাকিব গাঁৱত সন্মুখত ৰাজনৈতিক দলৰ মিটিং কংগ্ৰেছে কৰিব পাৰিব আমি কৰিব নোৱাৰো গতিকে আমাৰ চৰকাৰখন জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাত ব্ৰতী এখন চৰকাৰ গতিকে আমি পৰীক্ষাৰ লগত চৰকাৰ ইলেকশ্যন পাতিব নোৱাৰো তেখেতসকলে কিয় কেছ কৰিছিলে পঞ্চায়ত ইলেকশ্যন পিছুৱাবৰ কাৰণে তেওঁলোকে কেছ কৰি পিছুৱালে গতিকে যিহেতু কেছ কৰি পিছুৱাই দিলে মই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ মাজত পঞ্চায়ত ইলেকশ্যন পাতি কাললৈ এই 5 লাখ লৰাৰ অভিশাপ ল'ব নোৱাৰো 6 মাহৰ আগৰ ভিতৰতে প্ৰচেছ হৈ আমি শেষ কৰিলো ইলেকশ্যন পাতিব ৰেডি হলো তেওঁলোকে কোৰ্টত গুচি গ'ল যে যিদিনাখনে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা শেষ হ'ব তাৰ পিছদিনাখনে পঞ্চায়ত ইলেকশ্যন পাতি দিম কিন্তু আমাৰ চৰকাৰে পঞ্চায়ত ইলেকশ্যনতকৈও অসমৰ ছাত্ৰ ছাত্ৰীৰ কল্যাণক আটাইতকৈ বেছি গুৰুত্ব দিয়ে মেট্ৰিক পৰীক্ষা চলি থাকিব তাত মাইক বজোৱাৰ সাহস কংগ্ৰেছ দলৰ থাকিব আমাৰ নাই হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত চেণ্টাৰ এটা চলি থাকিব গাঁৱত সন্মুখত ৰাজনৈতিক দলৰ মিটিং কংগ্ৰেছে কৰিব পাৰিব আমি কৰিব নোৱাৰো গতিকে আমাৰ চৰকাৰখন জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাত ব্ৰতী এখন চৰকাৰ গতিকে আমি পৰীক্ষাৰ লগত চৰকাৰ ইলেকশ্যন পাতিব নোৱাৰো তেখেতসকলে কিয় কেছ কৰিছিলে পঞ্চায়ত ইলেকশ্যন পিছুৱাবৰ কাৰণে তেওঁলোকে কেছ কৰি পিছুৱালে গতিকে যিহেতু কেছ কৰি পিছুৱাই দিলে মই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ মাজত পঞ্চায়ত ইলেকশ্যন পাতি কাললৈ এই 5 লাখ লৰাৰ অভিশাপ ল'ব নোৱাৰো 6 মাহৰ আগৰ ভিতৰতে প্ৰচেছ হৈ আমি শেষ কৰিলো ইলেকশ্যন পাতিব ৰেডি হলো তেওঁলোকে কোৰ্টত গুচি গ'ল আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ